আজি এই গাড়ীখনৰ ভিডিঅ' মই দেখুৱাই আছোঁ, চাই লওক। হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মহিন্দ্ৰা G2 মোৰ পিছত থকা এই গাড়ীখনৰ ভিডিঅ'। এই গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ পেপাৰ্ছ মই জনাই আছোঁ। গোটেই গাড়ীখনৰ ৱাকাৰেণ্টটো মই দেখাই দিম। প্ৰাইচটো ভিডিঅ'টো উল্লেখ নকৰোঁ, কম দামতে দিয়া যাব গাড়ীখন। যদি আপোনালোকে গাড়ীখন ল'ব বিচাৰে আপোনালোকে স্ক্ৰীণত নম্বৰত ফোন কৰিব, ডিছক্ৰিপশ্যনৰ নম্বৰটো দিয়া থাকিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ল'ব, আৰু ফেচবুকত চাই আছে যদি ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। গতিকে আমি আহক এতিয়া ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ, আহক চাই লওক। প্ৰথমতে গাড়ীখনৰ মই ফ্ৰণ্ট প্ৰফাইলটো দেখাই দিছোঁ। মহিন্দ্ৰা G2 GSC চিৰিজৰ 2018 হয়, গুৱাহাটী নম্বৰ হয়। আপোনালোকক মই ছাইডৰ পৰা দেখাই আছোঁ গাড়ীখন একেলগে। টায়াৰ কণ্ডিশ্যন চাই লওক, খুব ধুনীয়া হৈ আছে টায়াৰ কণ্ডিশ্যন। দেখিছে টায়াৰ ফুল্লি অ'কে হৈ আছে। মই এবাৰ আপোনালোকৰ ছাইডৰ পৰা দেখাই আছোঁ, চেচিছটো দেখাই দিছোঁ। চাওক চেচিছ ধুনীয়া হৈ আছে। বাকী আপোনাৰ গোটেইখিনি মই এবাৰ দেখাই দিছোঁ। এবাৰ পিছৰ পৰা গাড়ীখন দেখাই আছোঁ, চাই লওক। বেক চাইডৰ পৰা গাড়ীটো আপোনাৰ দেখিবলৈ এনেকুৱা আহিব। ডালা কণ্ডিশ্যন ঠিকে আছে। এবাৰ এই চাইডৰ পৰা আপোনাৰ গাড়ীটো চাই লওক। গাড়ীটো দেখিছে, এইফালৰ পৰা দেখাই দিছোঁ। টায়াৰ কণ্ডিশ্যন চাই লওক। চেচিছটো আপোনাৰ অ'কে আছে। এইটো আপোনাৰ ফ্ৰণ্টৰ টায়াৰ হ'ল। বাকী আপোনাৰ এই চাইডৰ পৰা ভিউটো দেখিবলৈ এনেকুৱা। বাকী আপোনাৰ অভাৰঅল মই গাড়ীটো দেখাই দিছোঁ। এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, ইণ্টেৰিয়ৰটো চাই লওক। ইণ্টেৰিয়ৰ চাই লওক, ধুনীয়া হৈ আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। চিট টিট একদম ধুনীয়া হৈ আছে, VIP চিট লাগি আছে। ডেস্কবৰ্ড গোটেইখিনি গাড়ী অ'কে আছে। গতিকে আপোনালোকে যদি মহিন্দ্ৰা G2 গাড়ী ল'ব বিচাৰিছে এই গাড়ীখন আপোনালোকে ল'ব পাৰে। গুৱাহাটী লখৰাতে আছে। আৰু যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে স্ক্ৰীণৰ নম্বৰত ফোন কৰিব, আৰু স্ক্ৰীণৰ নম্বৰত মই প্ৰাইচটো উল্লেখ কৰিম। স্ক্ৰীণৰ নম্বৰ দিয়া থাকিব, আপোনালোকে ফোন কৰি যোগাযোগ কৰিব, আৰু প্ৰাইচটো জানিব বিচাৰিলে সুধিব পাৰিব। আৰু যদি ল'ব বিচাৰে ল'ব পাৰিব। চেলৰ বাবে ৰেডি হৈছে। ঠিক আছে, আজিলৈ আহিছোঁ। অন্য এটা ভিডিঅ' আকৌ লগ পাব দিছিলোঁ। আজিলৈ বাই, ধন্যবাদ।